মৰমৰ ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলৰ প্ৰতিটো সমান্তৰিকৰ পৰা x y z আদিৰ মান উলিয়া। তো ইয়াতে আমাৰ চিত্ৰটো হল এইটো y - 2 4x - 1 23 3। তেতিয়ালে এইবিলাক হল সমান্তৰিক। এইটো হল সমান্তৰিক। এই সমান্তৰিকৰ চাৰিটা বাহুৰ মান দিয়া আছে। ইয়াত x y z কি হ'ব? ইয়াত দুটা চলক আছে, দুটা চলকৰ মান উলিয়াব লাগে। গতিকে y আৰু x ৰ মান কিমান হ'ব উলিয়াব লাগে। এটা আমি এইটো কৰাৰ আগতে আমি কি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি হয়? সমান হয়। গতিকে আমি ইয়াতে আমি লিখি লওঁ। আমি এই বস্তুটো নামকৰণ কৰি দিওঁ a b c d এনেকুৱা নামকৰণ কৰি দিওঁ। ইয়াতে a b c d সমান্তৰিকৰ কি হ'ব? ab ইকুৱেল cd আৰু ad ইকুৱেল bc। সমান্তৰিকৰ বিপৰীত বাহু সমান। এতিয়া এইটো আমি যদি 1 নম্বৰ লওঁ, এইটো 2 নম্বৰ যদি লওঁ, তেতিয়াহ'লে ইয়াতে 1 নম্বৰ বুলি আমি দিব লাগিব, এইটো 2 নম্বৰ বুলি দিব লাগিব। ইয়াত আমি হেৰি কৰিম, যেহেতু আমাৰ মানবোৰ দিয়া আছে ইয়াতে 1 নম্বৰ আমি প্ৰথমত লওঁ ab ইকুৱেল cd। ইয়াতে ab এর মানটো দিয়া আছে y - 2, cd এর মানটো হল 3। তেতিয়াহ'লে y - 2 যদি হওফালে যায় প্লাস হ'ব, গতিকে 3 + 2। তেতিয়াহ'লে y এর মানটো আমি কিমান পাম? 5 পাম। তাৰপিছত এতিয়া আমি যদি আনটো 2 নম্বৰটো লওঁ, 2 নম্বৰ সমীকৰণত কি দিয়া আছে? ad ইকুৱেল টু bc। তো ad এর মানটো কিমান হ'ব চিত্ৰটোত? ad এর মানটো হল 4x - 1 ইকুৱেল টু 23। bc এর মানটো হল 23। তেতিয়াহ'লে ইয়াতে আমি হেৰি কৰো 1 টো হওফালে দি দিওঁ। তেতিয়াহ'লে কি হ'ব? 4x ইকুৱেল টু 23 প্লাস 1 হ'ব। 4x ইকুৱেল টু 24। 4 যদি হওফালে যায় তেতিয়াহ'লে x ইকুৱেল টু লিখিম 24 ডিভাইডেড বাই 4। 4 কিমান বাৰ হৰণ যাব? 6 বাৰ হৰণ যাব। গতিকে x ৰ মান পালো কিমান? 6। গতিকে আমাৰ কি কৰিছিল? x আৰু y এর মান উলিয়াব দিছিলে। z তো ইয়াতে নাই, সেইকাৰণে z এর মান উলিয়াব নালাগে। তো x এর মান কিমান হলো? therefore x ইকুৱেল টু 6 আৰু y ইকুৱেল টু 5। এইখিনি আনসার আছিলে। এতিয়া 2 নম্বৰটো চাও। 2 নম্বৰ চিত্ৰটো হল এইটো z 70 ডিগ্ৰী x আৰু y, x y z আছে আৰু 70 আছে। এইটো এটা সমান্তৰিক। এই সমান্তৰিকৰ চাৰিটা কোণ দিয়া আছে। এতিয়া x y z কোণৰ মানটো কিমান হ'ব উলিয়াব লাগে। এতিয়া আমি জানো যে সমান্তৰিকৰ কি হয়? বিপৰীত কোণবোৰ সমান হয়। গতিকে আমি লিখি লওঁ সেইটো। আমি জানো যে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান। গতিকে আমি লিখিব পাৰি, গতিকে ইয়াত হ'ব আমাৰ x ইকুৱেল টু z আৰু y ইকুৱেল টু 70 ডিগ্ৰী। এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান হ'ব। y এর মানটো আমি ইয়াতে পাই গলো, কিন্তু x আৰু z এর মানটো কিমান হ'ব? আৰু এটা কথা হৈছে যে সমান্তৰিকৰ বিপৰীত কোণ যেহেতু সমান, এতিয়া সমান্তৰিকৰ চাৰিটা কোণ যোগ কৰিলে কিমান হ'ব? 360 ডিগ্ৰী হ'ব। গতিকে আমি ইয়াতে লিখো x plus y plus z ইকুৱেল প্লাস 70 ডিগ্ৰী ইকুৱেল 360 ডিগ্ৰী। ইয়াতে আমাৰ চাৰিটা কোণ হল x y z আৰু 70 ডিগ্ৰী। x y z 70 ডিগ্ৰী 360। তো ইয়াতে আমি x আৰু z সমান, সেইকাৰণে আমি কি কৰিম? x প্লাস y এর মানটো কিমান হ'ব? y এর মানটো হল 70 ডিগ্ৰী প্লাস z এর ঠাইত আমি x লিখিম, কারণ x আৰু z দুটা সমান, প্লাস 70 ডিগ্ৰী ইকুৱেল
360 ডিগ্ৰী। এতিয়া x দুটা হল, দুটাক যোগ কৰিলে 2x হ'ব প্লাস 70 যোগ কৰিলে 140 ডিগ্ৰী হ'ব, 360 ডিগ্ৰী। তাৰপিছত ইয়াতে আমি হেৰি কৰিম 140 যদি সোঁফালে যায় মাইনাস হ'ব, গতিকে 2x থাকিল 140। তেতিয়াহ'লে ইয়াতে কিমান পাম আমি 2x ইকুৱেল 360 পৰা 140 বাদ দিলে 0 6 পৰা 4 গ'লে 2 3 পৰা গ'লে 1 সৰি 2 হ'ব, 3 পৰা গ'লে 2, তেতিয়াহ'লে 2x ৰৈ গ'ল। এতিয়া x টো ৰাখি দিলে 2 সোঁফালে গৈ হৰণ হ'ব, তেতিয়াহ'লে 2 ইয়াতে 110 আমি পাম x ৰ মান। x ৰ মান যদি 10 হয় তেতিয়াহ'লে z ৰ মান 10 হ'ব, কাৰণ কি হৈছে যে এই দুটা সমান। তেতিয়াহ'লে therefore x is equal to z equal to 110 ডিগ্ৰী আৰু y is equal to 70 ডিগ্ৰী। গতিকে x y z ৰ মান আমি পালো, x ৰ মান 110 ডিগ্ৰী, z ৰ মান 110 ডিগ্ৰী আৰু y টো আমি কিমান পাইছো 70 ডিগ্ৰী। গতিকে এইখিনি আছিল 2 নম্বৰটো সমাধান। এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰ চিত্ৰটো হল ইয়াত x আছে, y আছে, z আৰু 35 ডিগ্ৰী, বাহিৰত আছে 60 ডিগ্ৰী। এতিয়া আমাক কৈছে x y z ৰ মান কিমান হ'ব উলিয়াব লাগে। এতিয়া তাৰ আগত ইয়াত আমি এটা বস্তু ক্লিয়াৰ কৰি লওঁ যে ইয়াতে x আৰু y আছে, যদি আমি এটা সমান্তৰিক হয় এই সমান্তৰিকটোৰ আমি এইটো এনেকুৱা যদি ধৰো যে এই ৰেখাটো আৰু এই ৰেখাটো এনেকুৱা ধৰিলে এইটো কি হ'ব এটা ছেদক হ'ব, কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয়। সমান্তৰাল কি হ'ব এইটো কোণ আৰু এইটো কোণ কি কোণ হ'ব একান্তৰ কোণ হ'ব। গতিকে একান্তৰ কোণ হলে একান্তৰ অন্তঃকোণ বুলি কোৱা হয়। গতিকে এই কোণটো ইয়াত আছে y কোণটো আৰু ইয়াত আছে 35, গতিকে এই দুটা সমান হলে কি হ'ব y ৰ মানটো আমি পাম 35 ডিগ্ৰী, ইহঁতে কি হ'ব একান্তৰ কোণ হ'ব। ঠিক একেদৰে x ৰ লগত z সমান, গতিকে x ৰ লগত z যদি সমান হয় তেতিয়া কি হ'ব একান্তৰ কোণ হ'ব। এইটো আছে কেনেকুৱা, যদি আমি এইটো এনেকুৱা ধৰো আৰু এনেকুৱা বুলি ধৰো, তেতিয়া ইয়াতে x আছে আৰু ইয়াতে z আছে, তেতিয়াহ'লে কি হ'ব এই দুটা এনেকুৱা হ'ব যে ইয়াতে x আছে ইয়াতে z আছে, x আৰু z কি হ'ব একান্তৰ কোণ হ'ব। গতিকে এনেকুৱা হলেও কি হ'ব এই x আৰু z সমান হ'ব। সেইকাৰণে আমি লিখি ল'ব লাগে ইয়াতে আমি লিখিম y is equal to 35 ডিগ্ৰী, এটা আমি কি লিখিম একান্তৰ কোণ, একান্তৰ কোণ। তাৰপিছত x equal to z, এইটো কি হ'ব একান্তৰ কোণ। যদি এই দুটা একান্তৰ কোণ হয় তেতিয়াহ'লে ইয়াত আমি এইটো যিটো কোণ আছে আমি এই কোণটো বাহিৰত আছে, এইটো ত্ৰিভুজ যদি আমি ধৰো এই ত্ৰিভুজৰ বাহিৰত আছে, তেতিয়াহ'লে ত্ৰিভুজৰ বাহিৰৰ কোণটো ত্ৰিভুজৰ ভিতৰত থকা এই দূৰৱৰ্তী যি দুটা কোণ আছে এই দুটা কোণৰ যোগফলৰ সমান হ'ব। এতিয়া এইটো লিখিব লাগিব যে আমি জানো যে ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান। তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰি therefore x plus y is equal to 60 ডিগ্ৰী, কাৰণ ইয়াতে দূৰৱৰ্তী এইটো হল বহিস্থ কোণ, এইটো হল ওচৰৰ কোণ, এইটো নহ'ব, এই দুটা কোণৰ যোগফলৰ সমান হ'ব 60। গতিকে এতিয়া যদি আমি হেৰি কৰোঁ ইয়াতে y ৰ মানটো বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম x plus y ৰ মানটো হ'ল 35 ডিগ্ৰী, তেতিয়াহ'লে 60 ইয়াতে y ৰ মানটো আমি লিখি থৈছো। তাৰপিছত y টো যদি এই 35 যদি সোঁফালে দিওঁ মাইনাছ হ'ব, 60 মাইনাছ 35, তেতিয়াহ'লে আমি কিমান পাম x is equal to আমি ইয়াত 0 পৰা 5 নাযায়, 10 পৰা 5 গ'লে 5, 5 পৰা 3 গ'লে 2, 25 ডিগ্ৰী x ৰ মান পাম। আমি x ৰ মানটো পালে আমি z ৰ মানটো পাই গ'লো, কাৰণ x আৰু z কি হয় সমান। therefore আমি লিখিব পাৰো x is equal to z equal to 25 ডিগ্ৰী আৰু কি আছিলে y is equal to 35 ডিগ্ৰী। এইখিনি আছিলে
3 নম্বৰটোৰ সমাধান। এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম। এইটো হল 4 নম্বৰ পিকচাৰ। ইয়াত আমাৰ এই সামান্তৰিকটোৰ কি আছে 3x আৰু 7x এই দুটা ওচৰা-ওচৰি কোণৰ কি মান দিয়া আছে। গতিকে ইয়াত x ৰ মান কিমান হ'ব উলিয়াব লাগে। তাৰ আগত আমাৰ এটা সূত্র লিখিব লাগিব যে আমি জানো যে সামান্তৰিকৰ ওচৰা-ওচৰি কোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী। গতিকে আমি সেইটো লিখি ল'ব লাগে। তেতিয়াহ'লে আমি এইখিনি লিখি লওঁ। সামান্তৰিকৰ ওচৰা-ওচৰি কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। গতিকে আমি ইয়াতে লিখিব পাৰি গতিকে 3x plus 7x equal to 180 ডিগ্ৰী। কাৰণ এই দুটা ওচৰা-ওচৰি কোণ এই দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী। এতিয়া ইয়াতে আমি দুটা যোগ কৰি দিম। টোটাল হ'ব আমাৰ ইয়াতে 10x equal to 180 ডিগ্ৰী। তো ইয়াতে x ৰাখি দিলো 180 ডিগ্ৰী, ইয়াতে 10 গৈ হৰণ হ'ব। গতিকে 0 0 কেনসেল কৰিলো। তেতিয়াহ'লে আমি কিমান পালো x ৰ মান 18। গতিকে x ৰ মানটো হ'ল 18। এইখিনি 4 নম্বৰৰ প্ৰশ্ন 4 নম্বৰটোৰ সমাধান আছিলে। এইখিনি আছিলে এই ভিডিঅ'টো কৰিবলগীয়া সমাধান।